দাপৰ যুগত আছিল অৰ্জুন অৰ্জুন পঞ্চপাণ্ডৱৰ তিনিজন আছিল দাপৰ তিন নম্বৰ যিজন জ্যেষ্ঠ আছিল তেওঁ আছিল অৰ্জুন কিন্তু কলি যুগতো এজন অৰ্জুন আছে কলি যুগৰ অৰ্জুন কোন হ'ব পাৰে হয় নমস্কাৰ স্থিৰত মই গৌতম আৰু লৈ আহিছো এক বিশেষ বাতৰি কলি যুগত আছে অৰ্জুন অৰ্জুনক যেনেদৰে আসলতে সব্যসাচী বুলি কোৱা হৈছিল তেওঁ দুখন হাতেৰে চলাব পাৰিছিল ধনুষৰ গতিকে তেওঁৰ নামটো দিয়া হৈছিল সব্যসাচী আৰু এই কলি যুগতো আছে দুখন হাতেৰে তেওঁ অস্ত্ৰ চলাব এটা অস্ত্ৰ যদি জুবিন গায়কৰ ন্যায় পক্ষত আনটো অস্ত্ৰ চলাব তেওঁ অনুপ্ৰৱেশকাৰী মিয়াৰ বিৰুদ্ধে হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এক সাংবাদিকৰ আগত এক বিশেষ মন্তব্য আগবঢ়ায় এই মন্তব্য আগবঢ়াইছে তেওঁ মৰিগাঁৱৰ মিকিৰ ভেটাত লাখপতি বাইদেউ আঁচনি বিতৰণৰ সময়ত এই মন্তব্য আগবঢ়াইছে প্ৰথমে চাই লওঁ গ্ৰাফিক্স লাইন মুখ্যমন্ত্ৰীৰ মুখত দাপৰ যুগত পঞ্চপাণ্ডৱৰ অৰ্জুনৰ প্ৰসংগ অৰ্জুন আছিল সব্যসাচী দুই শত্ৰুৰ খৰ মাৰিব পাৰে মুখ্যমন্ত্ৰীও মাৰিব পাৰে খৰ এপাত খৰ জুবিনৰ ন্যায় পক্ষত আন পাত অনুপ্ৰৱেশকাৰী মিয়াই মুছলমানৰ বিৰুদ্ধে অনুপ্ৰৱেশকাৰী মিয়া মুছলমানক মুখ্যমন্ত্ৰীয়ে কষ্ট দি থাকিবই নিশ্চয়কৈ মুখ্যমন্ত্ৰীৰ মুখত এবাৰ দাপৰ যুগৰ পঞ্চপাণ্ডৱ অৰ্জুনৰ প্ৰসংগ উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এবাৰ অৰ্জুনৰ প্ৰসংগ উল্লেখ কৰিছে অৰ্জুন আছিল সব্যসাচী তেওঁ দুইখন হাতেৰে খৰ মাৰিব পাৰে কিন্তু মুখ্যমন্ত্ৰীৰ এবাৰ খৰ যাব এপাত যায় যদি জুবিন গায়কৰ ন্যায় পক্ষত আন পাত যাব অনুপ্ৰৱেশকাৰী মিয়া মুছলমানৰ বিপক্ষে অনুপ্ৰৱেশকাৰী মিয়া মুছলমানক মুখ্যমন্ত্ৰীয়ে কষ্ট দিহে এৰিব হয় নিশ্চয়কৈ মুখ্যমন্ত্ৰীয়ে এক বিশেষ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে অনুপ্ৰৱেশকাৰী মিয়াক তেওঁ কষ্ট দিহে এৰিব দাপৰ যুগত অৰ্জুনে যেনেকৈ দুপাত খৰ মাৰিব পাৰিছিল এপাত খৰ এবাৰ মুখ্যমন্ত্ৰীয়ে দুপাত খৰ মাৰিব এপাত জুবিনৰ ন্যায় পক্ষত আন পাত অনুপ্ৰৱেশকাৰী মিয়াৰ বিৰুদ্ধে তেওঁ খৰ মাৰিব বুলি উল্লেখ কৰিছে মৰিগাঁৱত তেওঁ এই কথা উল্লেখ কৰিছে অৰ্জুনৰ কথা তেওঁ উল্লেখ কৰিছে কলি যুগৰ অৰ্জুনৰ কথা উল্লেখ কৰিছে আপুনি মন্তব্য আগবঢ়াব পাৰে অৰ্জুনৰ কথা তেওঁ উল্লেখ কৰাত আচলতে কিভাৱে আপুনি মুখ্যমন্ত্ৰীয়ে অৰ্জুনৰ ভূমিকা ল'ব পাৰিবনে কলি যুগত তেওঁ এপাত খৰ মাৰিব এবাৰ অনুপ্ৰৱেশকাৰী মিয়াৰ বিৰুদ্ধে আন পাত খৰ মাৰিব জুবিন গায়কৰ বিপক্ষে কিছু দৃশ্য আজি দেখাব বিচাৰিম আমি মুখ্যমন্ত্ৰীৰ আজিৰ মৰিগাঁৱৰ মিকিৰ ভেটাত যি অনুষ্ঠিত হৈছিল এক বিশেষ ৰাজহুৱা সভা সেই কিছু দৃশ্য আজি দেখাব চেষ্টা কৰিম আমি আৰু পিচিআৰ টিমে এই বিশেষ দৃশ্য আজি দেখাব পিচিআৰ টিমক অনুৰোধ জনাইছো এই বিশেষ দৃশ্য আজি দেখাব আৰু পাছতে আমি মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাবলৈ চেষ্টা কৰিম ইয়াৰ পাছতে আমি মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাবলৈ চেষ্টা কৰিম এই মুখ্যমন্ত্ৰীয়ে মৰিগাঁৱৰ মিকিৰ ভেটাত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিছে আৰু তেওঁ বিশেষ মন্তব্য আগবঢ়াইছে তেওঁ অৰ্জুনৰ কথা কৈছে দুপাত খৰ তেওঁ সমানে মাৰিব দুপাত খৰ সমানে মাৰিব এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এপাত খৰ মাৰিব জুবিন গায়কৰ ন্যায় পক্ষত আন পাত খৰ মাৰিব অনুপ্ৰৱেশকাৰী মুছলমানৰ বিৰুদ্ধে তেওঁ উল্লেখ কৰিছে মই মুখ্যমন্ত্ৰী থকালৈ কেতিয়াও অনুপ্ৰৱেশকাৰী মুছলমানক কেতিয়াও শান্তিৰে থাকিব নিদিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অতি দৃঢ়তাৰে স্পষ্টতাৰে কৈছে যে তেওঁ যেতিয়ালৈ মুখ্যমন্ত্ৰী হৈ থাকিব তেতিয়ালৈ অনুপ্ৰৱেশকাৰী মিয়াক তেওঁ শান্তিৰে থাকিব নিদিব বুলি উল্লেখ কৰিছে জুবিনৰ ন্যায় সম্পৰ্কটো তেওঁ উল্লেখ কৰিছে জুবিন গায়কে ন্যায় পাব বুলিও তেওঁ উল্লেখ কৰিছে কিন্তু আমি ক'ব লাগিব মুখ্যমন্ত্ৰীয়ে এইবাৰ বৃহৎ ঘোষণা কৰিছে আমি মুখ্যমন্ত্ৰীয়ে মন্তব্য আগবঢ়াম ৰাজহুৱা সভাত কেনেদৰে হৈছে সেই সম্পৰ্কে আমি দেখাবলৈ চেষ্টা কৰিছো পিচিআৰ টিমে দেখাই আছে সেই বিশেষ দৃশ্য আজি সেই বিশেষ বক্তব্য আগবঢ়াব বিচাৰিছো মুখ্যমন্ত্ৰীয়ে কি কৈছে সেই বক্তব্য আগবঢ়াবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত
মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিল দুই হাতেদি খৰ মাৰিব জানিছিল আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিল দুই হাতেদি খৰ মাৰিব জানিছিল আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিল দুই হাতেদি খৰ মাৰিব জানিছিল আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে দুই হাতেদি খৰ মাৰিব জানিছিল আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই নিশ্চয়কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰিছে যে দাপৰ যুগত আচলতে পঞ্চপাণ্ডু অৰ্জুনে দুখন হাতে খৰ চলাব পাৰিছে মুখ্যমন্ত্ৰীয়ে দুখন হাতে খৰ চলাব বুলি কৈছে কথাৰ ভাষাত তেওঁ প্ৰকাশ পাইছে যে দুখন হাতে খৰ চলাব এখন হাতে যদি খৰ চলাই তেওঁ সেই খৰ চলাব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় পক্ষত আন পাত খৰ চলাব তেওঁ অনুপ্ৰৱেশকাৰী মিয়া মুছলমানৰ বিৰুদ্ধে সফল হ'বনে মুখ্যমন্ত্ৰীগৰাকীয়ে আপুনি কি ভাবে মন্তব্য কৰিব পাৰে যে মুখ্যমন্ত্ৰীয়ে দাপৰ যুগৰ অৰ্জুনৰ কথা উল্লেখ কৰিছে অৰ্জুন বুলি তেওঁ নিজকে কোৱা নাই যদিও তেওঁ উল্লেখ কৰিছে দাপৰ যুগত অৰ্জুনে যেনেকৈ দুখন হাতে খৰ চলাব পাৰিছিলে গতিকে তেওঁৰ নাম আছিলে সব্যসাচী আৰু এতিয়া মুখ্যমন্ত্ৰীয়ে খৰ চলাব তেওঁলোকে খৰ চলাব দুখন হাতে খৰ চলাব এখন হাতে জুবিনৰ ন্যায় পক্ষত চলাব আনহাতে অনুপ্ৰৱেশকাৰী মিয়া মুছলমানৰ বিপক্ষত চলাব আন পাত খৰ মুখ্যমন্ত্ৰীৰ এই কথা কিমান দূৰ পৰৱৰ্তী সময়ত সত্য হয় সেয়া লক্ষণীয় হ'ব কিন্তু ক'ব লাগিব জুবিন গাৰ্গৰ ন্যায় কাৰণে ৰাইজে এতিয়াও বাট চাই আছে অসমবাসীয়ে এতিয়াও বাট চাই আছে পৃথিৱীবাসীয়ে এতিয়াও বাট চাই আছে অনুৰাগীয়ে এতিয়াও বাট চাই আছে ৰৈ বিনালে যেনেদৰে মুখ্যমন্ত্ৰী ৰৈ বিনালত যেনেদৰে অনুৰাগী আচলতে অভূতপূৰ্ব সঁহাৰি আৰু আজি মৰিগাঁৱত মিকিৰ ভেটাত মুখ্যমন্ত্ৰীজনে যি মন্তব্য আগবঢ়াইছে সেয়া এক প্ৰকাৰ লক্ষণীয় বিষয় আমি এই মুহূৰ্তত ফুল প্লেটৰ জৰিয়তে আকৌ চাব বিচাৰিম আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে কি ক'ব বিচাৰিছে অৰ্জুনৰ সম্পৰ্কত কি ক'ব বিচাৰিছে নিশ্চয়কৈ এইবাৰ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে অৰ্জুন আছিল সব্যসাচী দুটা শত্ৰুপক্ষক দুখন হাতে তেওঁ আক্ৰমণ কৰিছিলে এইবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আক্ৰমণ কৰিব শত্ৰুপক্ষক এটা পক্ষ হৈছে মিয়া মুছলমানৰ বিৰুদ্ধে আনটো পক্ষক জুবিন গাৰ্গৰ ন্যায় পক্ষত মুখ্যমন্ত্ৰীৰ মুখত দাপৰ যুগৰ পঞ্চপাণ্ডৱৰ অৰ্জুনৰ প্ৰসংগ অৰ্জুন আছিল সব্যসাচী দুই শত্ৰুক খৰ মাৰিব পাৰিছিল মুখ্যমন্ত্ৰীও মাৰিব পাৰে খৰ এপাত খৰ জুবিনৰ ন্যায় পক্ষত আন পাত অনুপ্ৰৱেশকাৰী মিয়া মুছলমানৰ বিপক্ষে অনুপ্ৰৱেশকাৰী মিয়া মুছলমানক মুখ্যমন্ত্ৰীয়ে কষ্ট দিহে এৰিব হয় নিশ্চয়কৈ এই মুহূৰ্ততে আৰু এক খবৰ দিব লৈছে অনুপ্ৰৱেশকাৰী মিয়া মুছলমানক যিসকল অনুপ্ৰৱেশকাৰী মিয়া মুছলমানক
তেওঁ মুখ্যমন্ত্ৰী হৈ থকালৈ অসমত তেওঁৰ গাদীচ্যুত নোহোৱালৈ তেওঁ কষ্ট দিবই বুলি উল্লেখ কৰিছে তেওঁ কষ্ট দিবই মিয়াক মই শান্তিত কোনো কাৰণে থাকিব নিদিওঁ তেওঁ উল্লেখ কৰিছে মিয়াক তেওঁ কোনো কাৰণে শান্তিত থাকিব নিদিয়ে আৰু সেয়া মিয়া অৱশ্যে অনুপ্ৰৱেশকাৰী মিয়াৰ কথা উল্লেখ কৰিছে মিয়াৰ বিৰুদ্ধে তেওঁ যুদ্ধ ঘোষণা কৰিছে যুদ্ধৰ ঘোষণা কৰিছে তেওঁ মিয়াৰ বিৰুদ্ধে তেওঁ যুদ্ধৰ ঘোষণা কৰিছে জুবিনক ন্যায় দিমেই মিয়াকো উচ্ছেদ কৰিমেই মিয়াকো তেওঁ উচ্ছেদ কৰিবই সেয়া অনুপ্ৰৱেশকাৰী মিয়া বুলি উল্লেখ কৰিছে জুবিনৰ নাম লৈ যি মিয়াই উৎপাত কৰিব মই তেওঁলোকক থাকিব নিদিম বুলি উল্লেখ কৰিছে মিয়াৰ বিৰুদ্ধে উচ্ছেদ চলিয়াই থাকিব ভয়ংকৰ বিপদ আহি আছে মিয়াৰ বিৰুদ্ধে হয় মুখ্যমন্ত্ৰীজনৰ এনে মন্তব্য মিয়াৰ ভয়ংকৰ বিপদ আহিছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী মন্তব্য আমাৰ পিচিআৰ টিভিয়ে আকৌ দেখাব মুখ্যমন্ত্ৰী কি কৈছে মৰিগাঁৱৰ মিকিৰ ভেলাত যি সভা আছিলে আজি লাখপতি বাইদেউৰ সভা আছিলে তাত মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে মন্তব্য আগবঢ়াইছে এই মন্তব্যৰ পৰা আপুনি কি ক'ব মন্তব্য আগবঢ়াব পাৰে আপুনি দিব পাৰিবনে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক ন্যায় দিব পাৰিবনে মুখ্যমন্ত্ৰীয়ে অনুপ্ৰৱেশকাৰী মিয়াৰ বিৰুদ্ধে ভীষণ ব্যৱস্থা ল'ব পাৰিবনে মুখ্যমন্ত্ৰী সেই মন্তব্য পিচিআৰ টিম হয় মুখ্যমন্ত্ৰী মন্তব্য দিয়ক মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিলে দুই হাতেদি খৰ মাৰিব জানিছিলে আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিলে দুই হাতেদি খৰ মাৰিব জানিছিলে আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিলে দুই হাতেদি খৰ মাৰিব জানিছিলে আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিলে দুই হাতেদি খৰ মাৰিব জানিছিলে আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিলে দুই হাতেদি খৰ মাৰিব জানিছিলে আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল হয় তেওঁ যেতিয়ালৈ মুখ্যমন্ত্ৰীৰ গাদীত থাকিব হয় নিশ্চয়কৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়ালৈ গাদীত থাকিব তেওঁ গাদীত থকাৰ সময়তে অনুপ্ৰৱেশকাৰী মিয়াৰ বিৰুদ্ধে তেওঁ ভীষণ ব্যৱস্থা কৰিব যুদ্ধ ঘোষণা কৰিছে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে যুদ্ধ ঘোষণা কৰিছে অৰ্জুনৰ কথা উল্লেখ কৰিছে সব্যসাচীয়ে যেনেদৰে অৰ্জুন অৰ্থাৎ সব্যসাচীয়ে যেনেদৰে দুখন হাতেৰে অস্ত্ৰ চলাব পাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়েও দুখন হাতে অস্ত্ৰ চলাব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকী দুখন হাতে অস্ত্ৰ চলাব এখন হাতে অস্ত্ৰ চলাব তেওঁ জুবিন গাৰ্গৰ ন্যায় পক্ষত আনখন হাতে অস্ত্ৰ চলাব তেওঁ যিসকল অনুপ্ৰৱেশকাৰী মুছলমান আছে অনুপ্ৰৱেশকাৰী মুছলমান আমি পুনৰবাৰ কৈছো অনুপ্ৰৱেশকাৰী মিয়া মুছলমান নহয় অনুপ্ৰৱেশকাৰী মিয়া মুছলমানৰ বিৰুদ্ধে তেওঁ আন পথৰ চলাব সফল হ'বনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব সফল হ'বনে আপুনি যদি মন্তব্য আগবঢ়াব পাৰে জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত আপুনি যদি জুবিন অনুৰাগী মন্তব্য আগবঢ়াওক যে মুখ্যমন্ত্ৰীগৰাকী সফল হ'বনে আপুনি কি ভাবে এই ন্যায় হ'বনে এই ন্যায় যুদ্ধত কোন জয় হ'ব কোনে আচলতে শেষ হাঁহি মাৰিব বুলি ভাবে আপুনি মুখ্যমন্ত্ৰীগৰাকীয়ে কালি অতি আচলতে আচৰিতভাৱে অতি ফুল কনফিডেন্সলি আচলতে যি মন্তব্য আগবঢ়াইছে সেই মন্তব্যত তেওঁৰ যি বডি লেংগুৱেজত দেখিবলৈ পোৱা গৈছে ফুল কনফিডেন্স আছে তেওঁৰ মন্তব্যত আৰু মন্তব্যত এটা কথাই কৈছে যে তেওঁ 10 ডিচেম্বৰৰ ভিতৰত ন্যায় দিব বুলি উল্লেখ কৰিছে
এই ক্ষেত্ৰত আপুনি আপোনাৰ মন্তব্য আগবঢ়াব পাৰে আপোনাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাবনে অনুপ্ৰৱেশকাৰী যিসকল মিয়া মুছলমান তেওঁলোকৰ শাস্তি হ'বনে কি ভাবে আপুনি মন্তব্য আগবঢ়াব পাৰে কিন্তু তাৰ পাছতে মুখ্যমন্ত্ৰী মন্তব্য আমি পুনৰ দেখাম যিসকল নতুনকৈ দৰ্শক আহিছে কিন্তু আমি মৰিগাঁৱৰ মিকিৰ ভেটাৰ কিছু দৃশ্যৰাজি দেখাব বিচাৰিম এই সময়ত আৰু মৰিগাঁৱত পিছিয়া দিবক আমি অনুৰোধ জনাম মৰিগাঁৱৰ মিকিৰ ভেটাৰ কিছু দৃশ্যৰাজি দেখাব বিচাৰিম আৰু তেওঁ আজি মৰিগাঁৱত উপস্থিত হৈ মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীক তেওঁ সাৱলি ধৰিছে সাৱলি ধৰি তেওঁ উল্লেখ কৰিছে যে আপুনি মৰিগাঁৱৰ ৰজা তিৱাৰ ৰজা তেনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এক নতুন কৌশল অৱলম্বন কৰিছে এই কৌশল অৱলম্বন ২৬ৰ যি নিৰ্বাচন আছে এই নিৰ্বাচনৰ অৱতীৰ্ণ নিৰ্বাচন নে আন কিবা সেই সম্পৰ্কত মন্তব্য আগবঢ়াব পাৰিব বিদায় ল'ম দেখাইছো ৰমাকান্ত দেৱ তেওঁ কেনেদৰে আচলতে সাৱতি ধৰিছে ঠিক তেনেদৰে মৰিগাঁও সভাত তেওঁ ৰাইজৰ লগত কেনেদৰে মিলি গৈছে ঠিক তেনেদৰে তেওঁ কি হুংকাৰ দিছে কাৰ বিৰুদ্ধে যুদ্ধৰ কথা উল্লেখ কৰিছে অৰ্জুন কোন সেই সম্পৰ্কত উল্লেখ কৰিছে সব্যসাচী কোন সেই সম্পৰ্কত উল্লেখ কৰিছে আচলতে ন্যায় পাবনে নাপায় সেই সম্পৰ্কত উল্লেখ কৰিছে বিচাৰি মই অনুৰোধ জনাম সমগ্ৰ দৃশ্য দেখাবলৈ আৰু মুখ্যমন্ত্ৰী মন্তব্যটো আকৌ এবাৰ দেখাই ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিলে দুই হাতেদি খৰ মাৰিব জানিছিলে আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিলে দুই হাতেদি খৰ মাৰিব জানিছিলে আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিলে দুই হাতেদি খৰ মাৰিব জানিছিলে আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমান